বন্ধুসকল, আপোনালোকে জানে যে যোৱা 10 তাৰিখে আমাৰ সন্মানীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসম বিধানসভাত এই বছৰৰ বাজেট উত্থাপন কৰিছিল আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত বা তেখেতৰ প্ৰত্যক্ষ তত্বাৱধানত যি বাজেট আমি অহা বছৰৰ কাৰণে কৰিছো, এয়া এখন সম্পূৰ্ণ জনকল্যাণমুখী বাজেট। বিভিন্নজনে যি কথা নকলেও এই বাজেটে এটা কথা স্পষ্ট কৰিছে যে আমি এটা ভৱিষ্যতৰ সপোন বা এখন উন্নত অসমৰ, বিকশিত অসমৰ সপোন এই বাজেটত প্ৰতিফলিত হৈছে। এই বাজেটে একেবাৰে সৰ্বসাধাৰণ মানুহ, যি সাধাৰণভাৱে গাঁৱত বাস কৰে, দুখীয়া পৰিয়ালৰ মানুহ, সেই পৰিয়ালৰ মহিলাক, নাই মাতৃক আমি অৰুণোদয়ৰ জৰিয়তে কেনেকে তেওঁৰ পাৰ্চেজিং কেপাচিটি বঢ়াব পাৰি বা তেওঁৰ ক্ৰয় ক্ষমতা কেনেকে বঢ়াব পাৰি, সেই কথাটো লক্ষ্য কৰাৰ উপৰিও অসমৰ দৰে এখন ৰাজ্যই ভৱিষ্যতৰ দিনৰ লগত ফেৰ মাৰিবৰ কাৰণে আজি ছেটেলাইট স্থাপনৰ কথাও এই বাজেটে উল্লেখ কৰিছে। গতিকে ই সম্পূৰ্ণ এখন বিজ্ঞানসন্মত আৰু বৰ্তমান সমাজৰ লগত সুন্দৰভাৱে চলাই নিব পৰা এখন বাজেট। এই বাজেটখনে আমাক কিছুমান নতুন আশাৰ বাতৰিও দিছে যে আমি কিছুমান নতুন নতুন সম্ভাৱনা, যিবিলাকৰ প্ৰয়োজন আমাৰ আছিল, যেনেকে মঙলদৈত এখন মেডিকেল কলেজ, যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্ন আছিল যে প্ৰতিখন জিলা একোখনকৈ মেডিকেল কলেজ হৈ যাব লাগে। সেই ধৰণৰ স্বপ্নবিলাকো এই বাজেটত প্ৰতিফলিত হৈছে। আমি অসমৰ গ্ৰাম্য অৰ্থনীতিটো আগবঢ়াই নিবৰ কাৰণে আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে কৰা যি অভিযান আছিল, সি গোটেই ভাৰতবৰ্ষতে বা বিশ্বৰ বিভিন্ন ঠাইত প্ৰশংসিত হোৱাব। আমি যদিও গাঁৱৰ সাধাৰণ চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক সঘনে লগ পাই থাকো, গম পোৱা নাযায় তেওঁলোকে এটা কি মানে ভাবিব নোৱাৰা এটা বিপ্লৱ সূচনা কৰিবলৈ গৈ আছে। সেই ধৰণৰ অৰ্থনৈতিক বিপ্লৱক উৎসাহিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, য'ত আমি সাধাৰণভাৱে তেখেতসকলক আমাৰ ৰাজ্যখনৰ উৎপাদনশীল কৰাৰ কাৰণে আমি ৰাজ্যখন এখন উৎপাদনশীল ৰাজ্য কৰিব পাৰো, তাৰ কাৰণে তেওঁলোকেও কৰবাত নহয় কৰবাত উৎপাদনশীল কামত জড়িত হবৰ কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে তেওঁলোককো ব্যৱসায় কৰিব বা অন্যান্য কিছুমান আত্মসংস্থাপনৰ কাম কৰাৰ সুবিধা দিয়াৰ চিন্তা কৰা হৈছে এই বাজেটখনৰ মাজত। এই বাজেটখনে আমি যেনেদৰে প্ৰতিশ্ৰুতি দিয়া ধৰণে সম্পূৰ্ণ দুৰ্নীতিমুক্ত স্বচ্ছভাৱে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলো, সি আজি 1,60,000লৈ লৈ যোৱাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাকো এই বাজেটে প্ৰতিফলিত কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে যিসকলক আমি চৰকাৰী চাকৰিত মকৰল কৰিব পৰা নাই, অন্তত যাতে নিজৰ দক্ষতাৰ মাজেৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ কাৰণেও 2 লাখ টকাকৈ তেখেতসকলক সহায় কৰি যাতে তেওঁলোকে সুন্দৰভাৱে আত্মনিৰ্ভৰ হ'ব পাৰে বা স্বনিৰ্ভৰশীল হ'ব পাৰে, তাৰ কাৰণেও এই বাজেটে পৰিকল্পনা কৰিছে। গতিকে মই ভাবো যে এইখন বাজেট অত্যন্ত এখন ভৱিষ্যতদৰ্শী বাজেট আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে যিখন বাজেট উত্থাপন কৰিছে, ই অসমত এটা ভাল দিনৰ সংকেত দিছে। যিবিলাক কথা আমি ভাবিব পৰা নাছিলো, যে অসমৰ দৰে ঠাইৰ কাৰণে যিবিলাক সপোন যেন লাগিছিল, সেইবিলাক কথাও আজি আমাৰ বাজেটত প্ৰতিফলিত হৈছে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰি দেখুৱাবলৈ সক্ষম হৈছো। আজি অসমত হয়তো কোনেও ভাবিব পৰা নাছিল যে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত
দলং নিৰ্মাণ হ'ব। আজি সেইটো হ'বলৈ গৈ আছে যে এইখনৰ পিছত সিখন জিলালৈকে এটা এটাকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে বা আৰম্ভ হ'বলৈ গৈ আছে। ব্ৰহ্মপুত্ৰৰ তলেৰেও সুৰংগ হ'ব, এইটো আমাৰ কল্পনাৰো অতীত আছিল। আজি তাক বাস্তৱ হোৱাৰ দিন আহিছে। সেইকাৰণে কিছুমান মানুহে অসমে ছেটেলাইট স্থাপন কৰিব বুলি কওঁতে বহুতে উপলুঙা কৰিব বা হাঁহিব চেষ্টা কৰিছে, কিন্তু ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ নিৰ্মাণ ইও এক বাস্তৱ কথা। আজি অসমত কাজিৰঙাৰ অভয়াৰণ্যৰ ওপৰে এলিভেটেড কৰিডৰ নিৰ্মাণ, এইবিলাক এটা সপোন আছিল, মানুহে ভাবিবই পৰা নাছিল, আৰু এইবিলাক আজি বাস্তৱ হবলৈ ওলাইছে। গতিকে মই ভাবো যে এই বাজেটে আমাৰ বহুত আশাৰ বাতৰি আনিছে। এই আশাৰ বাতৰিবিলাক আপোনালোকে ৰাইজৰ মাজত সুন্দৰভাৱে সংবাদহীসকলে লৈ যাব। আৰু মই নলবাৰীৰ বিধায়ক হিচাপে গৌৰৱ অনুভৱ কৰো যে আমি বিভিন্ন উন্নয়ন বা আন্তঃগাঁথনিৰ কাম কৰিলো। স্থায়ী উন্নয়নৰ এক ডাঙৰ পৰিকল্পনা হ'ল যে আমি সংস্থাপনৰ দিশত কি কাম কৰিব পাৰো। আজি নলবাৰীত পেপচিৰ দৰে কোম্পানীয়ে আহি ইয়াত 800 কোটি টকা ব্যয়েৰে উদ্যোগ নিৰ্মাণ কৰা, আৰু এই বাজেটে নলবাৰীখনক ঔদ্যোগিক পাম হিচাপে আমি কেনেকে সম্প্ৰসাৰিত কৰিব পাৰো তাৰ পৰিকল্পনাও এই বাজেটত লোৱা হৈছে। আমি নলবাৰী জিলাত সেই ধৰণৰ লেণ্ড বেংক বা মাটি আইডেন্টিফিকেশ্যনৰ কাম আৰম্ভ কৰিছো, যে আমি কেনেকে সৰু বৰ উদ্যোগ, যেনেকে 800 কোটি টকা ব্যয়েৰে এটা পেপচিয়ে উদ্যোগ কৰিছে, তাৰ লগে লগে সৰু সৰু উদ্যোগো ক'ত স্থাপন হৈ আমাৰ ইয়াৰ যুৱক যুৱতীৰ সংস্থাপনৰ পৰিকল্পনা হ'ব পাৰে, সেই কথাটো এই বাজেটত প্ৰতিফলিত হৈছে। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া